নমস্কাৰ, থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া নেপাব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সুবিধা। প্ৰমাণপত্ৰ বিতৰণ কৰি একাধিক ডাঙৰ ঘোষণা আগবঢ়াইছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মন দিব আপোনালোকে, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৃহস্পতিবাৰ অৰ্থাৎ আজিৰ দিনটোতে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হয় আৰু অনুষ্ঠানৰ মুখ্য অতিথি কোন আছিল? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঁচনি দুয়োটাৰ পৰিসৰ অধিক সম্প্ৰসাৰণ কৰাৰ লগতে বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীৰ বাবে একাধিক আৰ্থিক সাহায্যৰ কথাও ঘোষণা কৰিছে। এতিয়া মন দিব, ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি 1959খন শিক্ষানুষ্ঠান সামৰি এই দুয়োখন আঁচনি ৰূপায়ণ কৰা হৈছে। ইয়াৰ ভিতৰত 1507খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, 26খন পলিটেকনিক প্ৰতিষ্ঠান, 353খন মহাবিদ্যালয় আৰু 28খন ভেঞ্চাৰ মহাবিদ্যালয়, 24খন বিএড মহাবিদ্যালয়, 18খন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু 2খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অন্তৰ্ভুক্ত হৈ আছে। চৰকাৰে জনোৱা মতে বৰ্তমানলৈকে 3,93,486 গৰাকী ছাত্ৰী নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 431 কোটি টকা ব্যয় কৰা হৈছে। 2026-27 বিত্তীয় বৰ্ষত নতুনকৈ 1 লাখ ছাত্ৰ ছাত্ৰীক এই আঁচনিৰ আওতালৈ অনা হ'ব বুলি তেখেতে কৈছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে এতিয়াৰে পৰা স্নাতক সপ্তম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীয়েও নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰিব। নিযুত বাবু আঁচনিৰ অধীনত প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰসকলক সামৰি লোৱা হৈছে। স্নাতকৰ ছাত্ৰক 1000 টকা আৰু স্নাতকোত্তৰ ছাত্ৰক 2000 টকা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয়, 2024-25 শিক্ষাবৰ্ষত 1.60 লাখ ছাত্ৰীক নিযুত মইনা আঁচনিৰ সুবিধা দিয়া হৈছিল। 2025-26 বৰ্ষত এই সংখ্যা বৃদ্ধি পাই 4 লাখলৈ উন্নীত হৈছে। চলিত বৰ্ষত 70,000 ছাত্ৰক নিযুত বাবু আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। তেওঁ স্পষ্ট কৰি দিয়ে যে ডিগ্ৰী অধ্যয়ন কৰি থকা অৱস্থাত বিবাহপাশত আবদ্ধ হোৱা ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ সুবিধা লাভ নকৰিব। এইটো মনত ৰাখিব। অৱশ্যে বিশ্ববিদ্যালয়ত বিএড অধ্যয়ন কৰি থকা বিবাহিত ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা পাব। নিয়মীয়াকৈ শিক্ষানুষ্ঠানলৈ উপস্থিত থকা ছাত্ৰ ছাত্ৰীয়েহে এই আঁচনি দুয়োটাৰ সুবিধা লাভ কৰিব। ইতিমধ্যে নামভৰ্তি সম্পূৰ্ণ কৰা হিতাধিকাৰীয়ে 10 অক্টোবৰ তাৰিখে 2 মাহৰ ধন একেলগে লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। যদি আপুনিও এই আঁচনিৰ পৰা বঞ্চিত হৈ আছে বা আপুনি যদি এই আঁচনি লাভ কৰি আছিল, এতিয়া যদি আপুনি লাভ কৰিব বিচাৰে পুনৰবাৰ, আপোনালোকে কণ্টিনিউ হৈ থাকিব যদি বিচাৰে, আপোনাৰ কলেজৰ নাম আৰু আপোনাৰ নামটো ইয়াত উল্লেখ কৰি দিবলৈ নেপাহৰিব। কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।